আজি বহুত বছৰ আগতে লিখা কবিতা এটা আপোনালোকৰ ওচৰত আপলোড কৰোঁ ইউটিউবত। ঠিক আছে, মই এতিয়া কবিতাটো পাঠ কৰোঁ, আপোনালোকে কেনে পায় জনাব। সপোন। এদিন মোৰ বুকুত মোৰ দৰে গান গাইছিল, হাঁহি ধেমালিৰে আলাপ কৰিছিল, ময়ো গুণগুণাইছিলোঁ। বুকুত আছিল এটি প্ৰেমিক জোন, আৰু আছিল উৰণীয়া চৰাইৰ একাষ যৌৱন। এতিয়া মোৰ বুকুখন চতৰ উদাং পথাৰৰ দৰে, হিমাত নিস্তব্ধ, সপোনবোৰ হেৰাল ক'ত। মুখতে আছে চকু পানীৰে তিতি থকা ধোৱা ছাইৰে মিহলি সোঁৱৰণি। আজিকালি দিনটোৰ অৱসাদ সামৰি কোঠাটোতে জিৰণি লওঁ অকলে। উজাগৰি নিশা মই কাঠগাৰত থিয় হওঁ, এৰি থৈ যোৱা সপোনৰ সোঁৱৰণি মোক জাৰা কৰে। মোৰ সহগৰ বাবে ঘোষণা কৰোঁ, এয়া কি মোৰ অক্ষমতা নে মোৰ অপৰাধ? এয়াচোন মোৰ ভৱিষ্যতৰ বাবে লহপহকৈ গজিছে মোৰ বুকুত কিছুমান নতুন সপোন, যিবোৰ ৰণক্ষেত্ৰৰ সৈনিকৰ দৰে সাহসী আৰু দীপ্তিমান, বৰষাৰ বৰষুণৰ দৰে উৰ্বৰ আৰু নিৰ্মল।